মোৰ নাম অভি। মই এজন ৩০ বছৰীয়া আৰক্ষী অফিচাৰ। জীৱনত এটা দুৰ্ঘটনা ঘটিছিল যাৰ বাবে মই সম্পূৰ্ণৰূপে ভাঙি পৰিছিলোঁ। ৩ বছৰ আগতে মই মোৰ পত্নীৰ সৈতে শ্বিলঙলৈ গৈছিলোঁ। সেই দিনটো আমাৰ জীৱনৰ এটা অতি বিশেষ দিন আছিল কাৰণ সেইদিনা আমাৰ বিয়াৰ প্ৰথম বৰ্ষপূৰ্তি আছিল। নমি আৰু মই বৰ সুখী আছিলোঁ। যাত্ৰাৰ সকলো প্ৰস্তুতি আমি কৰি লৈছিলোঁ। আমি আমাৰ প্ৰেমক পাহাৰত পুনৰ একত্ৰিত কৰিব বিচাৰিছিলোঁ। মই নমিক বৰ ভাল পাইছিলোঁ। নমি চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী আছিল আৰু মই পুলিচ আছিলোঁ। আমাৰ যুটিটো নিখুঁত আছিল। বন্ধুৰ মাধৱৰ পাৰ্টিত নমিক লগ পাইছিলোঁ, য'ত আমাৰ বেজৰ বহু পুলিচ অফিচাৰ উপস্থিত আছিল। মাধৱ মোৰ বেষ্টমেট। নমি তাৰ বন্ধু আছিল, গতিকে সিও তাইক নিজৰ ঘৰত পাৰ্টিলৈ মাতিছিল। আৰক্ষী বিষয়াৰ মাজত তাই বাৰে বাৰে মোৰ দৃষ্টি আকৰ্ষণ কৰি আছিল। কিন্তু মই অনুভৱ কৰিছিলোঁ যে তাই মাধৱৰ প্ৰেমিকা, যাৰ বাবে মই নিজকে সংযত কৰি আছিলোঁ। কিন্তু তাই অতি মুকলি স্বভাৱৰ ছোৱালী আছিল আৰু আনন্দেৰে কথা পাতি আছিল। প্ৰথম দৃষ্টিতে তাইক মোৰ বৰ ভাল লাগিছিল আৰু মই তাইক মোৰ ফোন নম্বৰটো দিলোঁ। তাইৰ ফোন নম্বৰটো খুজিবলৈ মোৰ সাহস নহ'ল। মই ক'লো, কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিব পাৰে। হঠাৎ অচিনাকি নম্বৰৰ পৰা মোৰ মোবাইলত ফোন আহিল। ফোনটো তুলি লওঁতে তাৰ পৰা মাত এটা আহিল, মই নমি। মোৰ মুখৰ পৰা প্ৰথম কথা ওলাই আহিল, আপুনি ঠিকেই আছেনে? তাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, কিয় পুলিচ ফোন কৰিলে মই ঠিকে নাই বুলি ভাবে নেকি? ময়ো হাঁহিবলৈ ধৰিলোঁ আৰু ক'লো, কোৱা কেনে আছা? মই মাত্ৰ তোমাৰ কথা ভাবি আছিলোঁ। প্ৰথম অৱস্থাত আমি এমাহ ধৰি ফোনত কথা পাতিলোঁ। তাৰ পিছত এদিন তাইক মোৰ ঘৰলৈ মাতিলোঁ। অনুভৱ কৰিলোঁ তাই মোক ভাল পাইছে আৰু ময়ো তাইক ভাল পোৱা বুলি প্ৰকাশ কৰিলোঁ। লাহে লাহে আমাৰ সম্পৰ্ক বাঢ়ি গৈ থাকিল আৰু মই তাইৰ প্ৰতি ইমানেই গভীৰ প্ৰেমত পৰিলোঁ যে তাইৰ আগত মোৰ হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰিলোঁ। মই তাইক বিয়া কৰাব বিচাৰিছিলোঁ। তাইক মোৰ কৰিব বিচাৰিছিলোঁ। ভায়েক আৰু দেউতাকক আমাৰ সম্পৰ্কৰ কথা ক'লো আৰু আমাৰ দুয়োৰে বিয়া হ'ল। আমি দুয়ো এবছৰ বৰ ভালকৈ কটালোঁ। মই শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ, যাতে দুয়োজনে কামৰ পৰা আঁতৰত পাহাৰলৈ গৈ ইজনে সিজনৰ লগত সময় কটাব পাৰোঁ। আমি শ্বিলং পাই বহুত সুখী হৈছিলোঁ। কিন্তু এটা দুৰ্ঘটনা আমাৰ বাবে অপেক্ষা কৰি আছিল, যাৰ বাবে নমি এটা খাৱৈত পৰিল। খাদটো ইমানেই দ আছিল যে আৰক্ষীয়ে তাইৰ মৃতদেহটোও বিচাৰি নাপালে। আৰক্ষীয়ে তাইক ব্যাপকভাৱে বিচাৰিছিল আৰু তাইৰ তেজ আৰু কাপোৰৰ কিছু টুকুৰা শিলত উদ্ধাৰ হৈছিল যদিও তাই ক'তো পোৱা নগ'ল। মই অন্তৰত বিশ্বাস কৰিবলৈ ধৰিলোঁ যে তাই জীয়াই আছে। মই তাইক পাগলৰ দৰে বিচাৰি থাকিলোঁ। অৱশেষত মোৰ বন্ধু মাধৱ তাত আহিল আৰু সি মোক বুজাবলৈ ধৰিলে যে তাই এই পৃথিৱী এৰি গৈছে। আপুনি এই সত্যটো মানি লোৱা উচিত। বহু সময় বিচাৰি ফুৰাৰ পিছতো ক'তো বিচাৰি নাপালোঁ। পৰাজয় মানি ল'লোঁ। কিন্তু হৃদয়ৰ ক'ৰবাত মোৰ নিশ্চয় এটা আশা আছিল আৰু সেই আশাটোৱেই পৃথিৱীখন জীয়াই থকাৰ একমাত্ৰ উপায়। মই সম্পূৰ্ণ শিলেৰে নিৰ্মিত আছিলোঁ। গোটেই দিনটো কামত ব্যস্ত আছিলোঁ। নমিৰ মৃত্যুৰ বাবে নিজকে কিছু পৰিমাণে দাবী বুলি গণ্য কৰিছিলোঁ। বছৰবোৰ পাৰ হৈ গৈ আছিল আৰু তাইক বিচাৰি নাপাই মই ধৰি লৈছিলোঁ যে তাই আৰু এই পৃথিৱীত নাই। কাৰণ নমি জীয়াই থকা হ'লে নিশ্চয় মোৰ ওচৰলৈ আহিলেহেঁতেন।
তিনি বছৰ হ'ল। মা-দেউতা মোৰ ভাইটিৰ লগত থাকিছিল। মোৰ অৱস্থা দেখি কেতিয়াবা মা-দেউতাই মোৰ ওচৰলৈ আহি মোক পুনৰ বিয়া কৰাবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু মই সেই ঘটনাৰ পৰা সুস্থ হৈ উঠিব পৰা নাছিলোঁ। বিয়ালৈ মোৰ ভয় হৈছিল। এদিন ৰাতি ঘৰত শুই আছিলোঁ। হঠাৎ কিছু শব্দত সাৰ পাই উঠিলোঁ। শব্দৰ অভাৱ নাছিল, গতিকে ৰিভলভাৰটো লৈ ড্ৰয়িং ৰুমলৈ আহিলোঁ। কিন্তু তাত দেখা দৃশ্যই মোৰ চকুৰ কপালত উঠিল। মই সম্পূৰ্ণৰূপে শিলৰ মূৰ্তি হৈ পৰিলোঁ। মই নিজৰ ঠাইৰ পৰাও লৰচৰ কৰিব পৰা নাছিলোঁ। সপোনটো এই কথা মই কেতিয়াও ভবা নাছিলোঁ। মোৰ এনে লাগিবলৈ ধৰিলে হয়তো মই পাগল হৈ পৰিছোঁ। মই যি দেখিছোঁ সেয়া সঁচা নহয়। মোৰ মানসিক অৱস্থা যেন অৱনতি ঘটিছে। কিন্তু তেতিয়া মোৰ সন্মুখত থিয় হৈ থকা ছোৱালীজনী মোৰ ভৰিৰ ওচৰত পৰিল। তাইৰ মুখত ভয় স্পষ্টকৈ দেখা গ'ল। তেওঁ মোৰ ভৰি দুখন স্পৰ্শ কৰাৰ লগে লগে মোৰ চেতনা ঘূৰি আহিল। এইটো সপোন নহয়, সঁচা। মোৰ ঘৰত চোৰ সোমাইছিল। নাজানো তাই কিয় পুলিচৰ ঘৰত সোমাই চুৰি কৰিছিল। কিন্তু তাইৰ মুখখন মোৰ পত্নী নমীৰ দৰে আছিল। কোনেও ক'ব পৰা নাছিল যে তাই নমী নহয়। মই একো বুজিব পৰা নাছিলোঁ। কোন তাই? এতিয়া মই নিশ্চিত হৈছিলোঁ যে এই ছোৱালীজনী আন কোনো নহয়, নমী হয়। তাৰ মুখত কোনো পাৰ্থক্য দেখা নাপালোঁ। ছোৱালীজনীয়ে ভয় খাই ক'লে, ক্ষমা কৰিব, গুলী নকৰিব। মই বৰ দুখীয়া আৰু বাধ্যবাধকতাৰ বাবে চুৰি কৰিবলৈ আহিছোঁ। এই পৃথিৱীত মোৰ কোনো নাই। মই কেৱল নিজে খাবলৈ চুৰি কৰোঁ। লগে লগে ছোৱালীজনীক ওচৰলৈ তুলি লৈ বন্দুকটো চেফত ৰাখিলোঁ। মই ক'লোঁ, এইখন কাৰ ঘৰ জানেনে? তাই বৰ আচৰিত চকুৰে মোৰ ফালে চাবলৈ ধৰিলে। তাইৰ আচৰণৰ পৰা মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে নমী মোৰ সন্মুখত থিয় হৈ আছে, মাথো মোক চিনি নোপোৱাৰ দৰে কাম কৰি আছে। মই তাইক তুলি লৈ মোৰ শোৱাৰ কোঠালৈ লৈ আহিলোঁ। মই ক'লোঁ, ইয়াৰ বাবে আপুনি নিশ্চয় শাস্তি পাব। বেচেৰী ছোৱালীজনী বৰ ভয় খাইছিল আৰু মই তাইৰ ওপৰত জন্তুৰ দৰে গোটেই ৰাতি তাইৰ লগত প্ৰেম কৰিছিলোঁ। তাইৰ অৱস্থাটো বৰ বেয়া হৈ পৰিছিল আৰু তাই বিভিন্ন ধৰণৰ শব্দ কৰি আছিল। কিন্তু মই যোৱা ৩ বছৰত সন্মুখীন হোৱা মোৰ সকলো বিপদ, সকলো সময়তে অনুভৱ কৰা নিঃসংগতা, মোৰ জীৱনৰ অংশ হৈ পৰা নমীৰ প্ৰতি থকা হাবিয়াস, তেওঁৰ ওপৰত মোৰ সকলো খং, সেইখিনি উলিয়াই আনিছিলোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে ছোৱালীজনীৰ অৱস্থা অতি বেয়া হৈ আছিল আৰু বিষত ভুগি আছিল। ৰাতিপুৱা বুজিলোঁ যে মই তাইৰ লগত বহুত ভুল কৰিলোঁ। হয়তো তাইৰ স্মৃতিশক্তি হেৰাই গৈছে। লগে লগে মোৰ চিনাকি ডাক্তৰ এজনক ফোন কৰিলোঁ। সেইজন ডাক্তৰ খৰধৰকৈ মোৰ ঘৰলৈ আহিছিল। ডাক্তৰ ৰবিয়ে তাইক দেখি চকু দুটা ডাঙৰ হৈ ক'লে, অভি, তুমি কি কৰিলা? তাইৰ অৱস্থা বৰ বেয়া। এই ছোৱালীজনী কিবা হ'লে আপুনি ভয়াৱহ সংকটত পৰিব। এইটো এটা ধৰ্ষণৰ গোচৰ। চাকৰি হেৰুৱাই নহয়, শাস্তিও পাব। মই তাইৰ সন্মুখত হাত দুখন ভাঁজ কৰি কৰিবলৈ ক'লোঁ আৰু ক'লোঁ, কিবা এটা সমাধান বিচাৰি উলিয়াওক। দেখা নাইনে তাই নমী? ৰবিয়ে ক'লে, কিন্তু নমী হোৱাটো জৰুৰী নহয় আৰু নমী হ'লেও তথাপিও আপুনি যি কৰিলে সেয়া ভুল আছিল। ৰবিয়ে ঔষধ দি মোক ক'লে যে আপুনি তেওঁৰ যত্ন ল'ব লাগিব, যাতে তেওঁৰ প্ৰাণ হেৰুৱাব নালাগে আৰু এই গোচৰৰ পৰা হাত সাৰিবলৈ আপুনি তেওঁক বিয়া কৰাব লাগিব। মোৰ অপৰাধ লুকুৱাবলৈ মই তাইক বিয়া কৰাব লাগিব বুলি ৰবিৰ কথা শুনি মই সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিলোঁ। ইয়াৰ আগতে মই এটা কাম কৰিব লাগিব। তাইৰ DNA টেষ্ট কৰিব লাগিব, যাতে মই জানিব পাৰোঁ যে এই নমী নে নহয়।
ৰবি গুচি গ'ল। মই তাইক সাজ-পোছাক পিন্ধিবলৈ ধৰিলোঁ। তাই মোক দেখাৰ পিছত বৰ ভয় খাইছিল আৰু বহুত কান্দিছিল। এনে লাগিল যে তাই মোক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। মই ক'লোঁ, মোক ক্ষমা কৰিব। এতিয়াৰ পৰা মই তোমাৰ যত্ন ল'ম। তোমাৰ যি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিম। তুমি আৰু কেতিয়াও চুৰি কৰিব নালাগিব। মই যি ভুল কৰিছোঁ শুধৰাই দিম। এই কথা কৈ মই তেওঁৰ ভৰিৰ ওপৰত উঠিলোঁ। এই ছোৱালীজনী এই পৰিস্থিতিৰ সৃষ্টি হোৱাত মোৰ নিজৰ ওপৰত বৰ খং উঠিছিল। মই তাইক আন এটা কোঠালৈ লৈ গৈ থাকিবলৈ ক'লোঁ। আজিৰ পিছত মই তোমাক কেতিয়াও তোমাৰ ইচ্ছাৰ বিৰুদ্ধে স্পৰ্শ নকৰোঁ। ছোৱালীজনীয়ে জোৰেৰে কান্দিবলৈ ধৰিলে আৰু মোক সম্পূৰ্ণ সাবটি ধৰিলে। মই সম্পূৰ্ণ অসহায়। মোৰ লগত এই সকলোবোৰ কিয় কৰিলে? মই ক'লোঁ, এতিয়াৰ পৰা তুমি অসহায় নহয়। মই তোমাৰ সমৰ্থক। তুমি মাত্ৰ কেইদিনমান জিৰণি ল'ব লাগিব। মই তোমাৰ চিকিৎসা কৰিম আৰু তোমাৰ সম্পূৰ্ণ যত্ন ল'ম। সন্ধিয়া নমী ভায়েকৰ ঘৰলৈ গৈ খুব চতুৰতাৰে তাইৰ DNA নমুনা সংগ্ৰহ কৰিলোঁ। আটাইবোৰ কথাৰ পাছতো মই এজন পুলিচ আৰু এই সকলোবোৰ কামত মই এক্সপাৰ্ট। ঘৰলৈ আহি ছোৱালীজনী শুই আছিল আৰু সুযোগ দেখি মই তাইৰ DNA নমুনাও সংগ্ৰহ কৰিলোঁ। এতিয়া মাত্ৰ জানিব লাগিব নতুন নে নহয়। মই তাৰ পিছত ছোৱালীজনীক তুলি লৈ ভালকৈ খুৱাই ঔষধ দিলোঁ। তাইক সাজ-পোছাক পিন্ধাই আকৌ শুৱাই দিলোঁ। এতিয়া মই কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ। ছোৱালীজনীৰ ভাল যত্ন ল'বলৈ ধৰিলোঁ। তাই ৰাণী বুলি তাইৰ নামটো ক'লে। মই ক'লোঁ, তুমি কিয় চুৰি কৰিবলৈ আৰম্ভ কৰিছা? তাই ক'লে যে মই অতি দুখীয়া পৰিয়ালৰ ছোৱালী। ক'তো কাম বিচাৰি নাপাওঁ। গতিকে বাধ্যবাধকতাৰ বাবে চুৰি কৰোঁ, যাতে মই নিজে খাব পাৰোঁ। ময়ো তেওঁৰ মাক-দেউতাকৰ কথা সুধিলোঁ, কাৰণ মই তেওঁৰ পটভূমি জানিব বিচাৰিছিলোঁ। তাই ক'লে, যেতিয়া মোৰ বয়স 7 বছৰ আছিল, তেতিয়া মোৰ দেউতা আৰু মাৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰা মই অকলে ভিক্ষা কৰি থাকিছোঁ। তেওঁ কোনো সবিশেষ নিদিয়াৰ বাবে তেওঁৰ পটভূমি একেবাৰে আচহুৱা যেন লাগিল, যাতে মই ভেৰিফাই কৰিব পাৰোঁ। আনকি সেই ছোৱালীজনীয়েও মোক তাইৰ কোনো পৰিচয় পত্ৰ দেখুৱাই দিয়া নাছিল। এই ছোৱালীজনীক বিশ্বাস কৰিব পাৰিম নে নাই বুলি ভাবি ঘৰত অকলে এৰি যাবলৈ ভয় লাগিছিল। কাৰণ মোৰ শত্ৰুৰ অভাৱ নাই। হয়তো কোনোবাই মোক ধ্বংস কৰিবলৈ এই ছোৱালীজনীক মোৰ ওচৰলৈ পঠাইছে। ৰাণী বৰ নিৰ্দোষী আছিল যদিও তথাপিও তাইৰ ওপৰত মোৰ সন্দেহ আছিল। মই মাত্ৰ তাইক মোৰ ঘৰত ৰাখিছিলোঁ কাৰণ মই তাইৰ লগত অতি নিষ্ঠুৰ আচৰণ কৰিছিলোঁ আৰু তাই ইচ্ছা কৰিলে তাই মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিলেহেঁতেন। মই তাই নমী নে নহয় জানিব বিচাৰিছিলোঁ। ৰাণী লাহে লাহে সুস্থ হ'বলৈ ধৰিলে। তাৰ পিছত মোক বিভাগৰ জৰুৰী সভা এখন মাতিলে। ইয়াত আৰক্ষী আয়ুক্তই আমাক মৌ ফাণ্ডৰ কথা কৈ আছিল। বহু ধনী ছোৱালীয়ে আৰক্ষীক মৌ ফাণ্ডত পেলাইছিল আৰু তেওঁ আমাক ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ প্ৰশিক্ষণ দিছিল। এতিয়া এই চিন্তাই মোৰ মনত থিতাপি লৈছে। কোনোবাই এই ছোৱালীজনীক মোৰ ওচৰলৈ পঠাইছে নেকি? কাৰণ যিয়ে পঠাইছে নিশ্চয় জানে যে মোৰ পত্নী নমী এতিয়া এই পৃথিৱীত নাই। সম্ভৱ এই ছোৱালীজনীৰ প্লাষ্টিক চাৰ্জাৰী কৰা হৈছে। মোৰ মনটো সকলো ধৰণৰ সন্দেহেৰে ভৰি পৰিল। কিন্তু তাইৰ ওচৰলৈ যাওঁতে সন্দেহৰ কোনো কাৰণ নাছিল। তাই আছিল অতি নিৰীহ আৰু অকলশৰীয়া ছোৱালী। মই ভাবিলোঁ, যদি ভাল হয় তেন্তে মই ইয়াৰ বাবে কিছু ব্যৱস্থা কৰিম। কিন্তু হৃদয়ৰ কোনোবা এটা কোণত মই অনুভৱ কৰিলোঁ যে
তাই হয়তো নমী কিবা নহয়। মই DNA টেষ্টৰ বাবে অপেক্ষা কৰি বহি আছিলোঁ। কাইলৈ ৰাতিপুৱা সেই টেষ্টৰ ৰিজাল্ট ল'ব লাগিব। হঠাৎ ৰাতি মই শুবলৈ যাওঁতে ছোৱালীজনী মোৰ খুব ওচৰ চাপি আহিল। মই মৌফান্দৰ কথা ভাবি থাকোঁতে তাই মোক সাবটি ধৰি মোক ভাল পাবলৈ ধৰিলে। মোৰ জ্ঞান সম্পূৰ্ণৰূপে হেৰাই গৈছিল। নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। কাৰণ মই একে চেহেৰা ছোৱালী এজনীৰ প্ৰতি গভীৰ প্ৰেমত পৰিছিলোঁ। তাই মোক উত্তেজিত কৰি আছিল। অৱশেষত মই তাইৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিলোঁ। এইবাৰ ঘৃণাৰ বাবে নহয়, প্ৰেমৰ বাবে। পিছদিনা DNA টেষ্টৰ ৰিপৰ্ট পোৱাত মই নাজানো কিয় মোৰ হৃদয়স্পন্দনটো জোৰেৰে ধপধপাবলৈ ধৰিলে আৰু মই বৰ অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলোঁ। সম্পূৰ্ণ কঁপি থকা হাত দুখনেৰে মই কভাৰৰ পৰা ৰিপৰ্টটো উলিয়াই ৰিপৰ্টটো পঢ়িলোঁ। সেই ছোৱালীজনী নমী নহয়। তাই এনে এগৰাকী ছোৱালী যাৰ বিষয়ে মই একো নাজানো। যাৰ নিজৰ পৰিচয় পত্ৰও নাই। যাৰ সবিশেষ মই নজনা ছোৱালীক মই বিয়া কৰাব নোৱাৰোঁ। ঘৰ পাওঁতে তাই মোৰ বাবে অপেক্ষা কৰি আছিল আৰু মৰমৰ চকুৰে মোৰ ফালে চাই আছিল। তাইৰ নিৰীহ মুখখন দেখি মোৰ হৃদয়খন গলি গলি গৈছিল। এতিয়াই তাইক ভাল পোৱা যেন লাগিছিল। কিন্তু মই তেওঁক ক'লোঁ যে মই তোমাক টকা দিম, যাতে তুমি এই টকাৰে ঘৰ ভাড়া কৰি জীয়াই থাকিব পাৰিবা। মই তোমাক কিবা কাম বিচাৰিবলৈ চেষ্টা কৰিম। তোমাক আৰু এই ঘৰত ৰাখিব নোৱাৰোঁ। আচলতে মই এজন পুলিচ আৰু তুমি চোৰ। তাই সম্পূৰ্ণ দোষী হৈ পৰিল। দোষী চকুৰে মোৰ ফালে চাবলৈ ধৰিলে। তাই চকুৰে মোক বহুত ভাল পায় বুলি ক'ব ধৰিলে। মই তেওঁক ক'লোঁ, যেতিয়াই কিবা প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিবা। মই কিনা বস্তুবোৰ সামৰি তাই ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিল। তাই চকুৰে কৈছিল যে তাই বিচাৰে মই তাইক বাধা দিওঁ। কিন্তু বৰ কষ্টেৰে মই মোৰ হৃদয়খন পতিয়ন নিয়ালোঁ। অনাথ শিশুক এনেদৰে পিছলৈ ঠেলি দিয়া উচিত নহয়। কিন্তু এই দুৰ্ঘটনাৰ জৰিয়তে মই বুজি পাইছিলোঁ যে মোৰ জীৱনটো এতিয়াও শেষ হোৱা নাই। মই মাক কৈছিলোঁ যে মই দ্বিতীয় বিবাহৰ বাবে সাজু হৈছোঁ। মই আকৌ জীয়াই থাকিবলৈ আৰম্ভ কৰিছোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল।